নমস্কাৰ দোস্ত। তো মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আজি মই নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ। তো মোৰ নাম শংকৰ ডালু। তো আপোনালোকে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটোৰ নাম হ'ল শংকৰ GP 096 হয়। তো মোৰ ভিডিঅ'বোৰ কেনেকুৱা হৈ আছে তো আপোনালোকে কমেণ্ট কৰি পেলাই নিশ্চয় জনাব। তো আৰু এটা লাইক কৰিব জাষ্ট, আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তো প্লিজ, তো মই আজি আপোনালোকৰ মাজলৈ তো বহুত ইণ্টাৰেষ্টিং এটা কাহিনী মই আজি শুনাব বিচাৰিছোঁ। তো সেইটো কাহিনীটো মই বহুত দিন আগতে শুনিছিলোঁ। তাৰপিছত সেই কাহিনীটোৰ পৰা মই বহুতখিনি কথা বুজি পাইছোঁ। তাৰপিছত আকৌ বহুতখিনি বস্তু মই তাৰে পৰা শিকিব পাৰিছোঁ। তো আপোনালোকে সেইটো কাহিনীটো যদি ভালদৰে মনোযোগ দি পেলাই শুনে, তেতিয়াহ'লে আপোনালোকৰ লাইফত এটা বহুত ডাঙৰ এটা টাৰ্ণিং পইণ্ট আহিব পাৰে। তো কাহিনীটো হ'ল, তো এজন মানুহ তো গাঁৱৰ পৰা বহুত দূৰ গৈছিলে। তো সি যেতিয়া ঘৰ উভতিব, তো তেতিয়া সি আজি গাড়ী ঘোঁৰা নাই, একো নাই। তো সি খোজকাঢ়ি গৈ আছিলে। তো যেতিয়া সি ঘৰৰ পৰা যেতিয়া ঘৰলৈ যেতিয়া আহিবহি, তো তেতিয়া খোজকাঢ়ি গৈছিলে। তো কোনো গাড়ী নাই, আৰু সেয়াৰ এটা নদী এটা পাৰ হৈ যাব লাগে। তাৰপিছত এটা জংঘল এটা পাৰ হৈ যাব লাগে। তো ইমান দূৰ বেচেৰা, কি কৰিব, উপায় নাই। তো সি খোজকাঢ়ি গৈ আছে। তো মাজত এটা নদী। তো সেই নদীৰ মাজত তো এতিয়া সি খোজকাঢ়োতে ইয়াৰ সন্ধিয়াও হৈ গ'ল। তো টাইমো অভাৰ হৈ গ'ল। তো এতিয়া সন্ধিয়া হ'ব আৰু। তো সেইটো টাইমতে এতিয়া সেই নদীটো কেনেকুৱা পাৰ হ'ব, কাৰণ নদীটো ইমান ধাৰ। তো বহুত যিটো হয় ন, তো এনেকুৱা সি, কাৰণ মানুহজনটো সাঁতুৰিব পাৰে। তো নদীটো ইমান ধাৰ নদী ইমান, তো এতিয়া পাৰ হ'বতো মুস্কিল হয়। তো সেইটো টাইমত সি মাজতে বহি থাকিলে। তো নদীৰ কাষত সি বহি এটা চিন্তা কৰিলে, তো এতিয়া কি কৰোঁ। তো সি ভাবোঁতে ছাইডত দেখিছিল। তো ছাইডত যিটো নদীৰ ছাইডত মোটামুটি 4-5ডাল বাঁহ পৰি আছিলে। তো তাৰপিছত শুকান যিটো আমি লতা বুলি কওঁ না, লেৱা। তো সেই লতাবোৰ সি কৰিছিল ঘাঁহৰ যিটো হয়। তো সেইটোৰে বান্ধি 3-4টামান বাঁহ মোটামুটি বান্ধি পেলাই সি কি কৰিছিল, আমি ইংৰাজীত, অসমীয়াত আমি এইটো ভুৰা বুলি কওঁ, যিটো কলগছৰে আমি আগত সৰু কালত থাকোঁতে আমি কলগছ বনাই পেলাই আমি পানীত বহুত, আমি পুখুৰীত, ঘৰৰ ওচৰত যিটো পুখুৰী আছে সেইটোত আমি খেলিছিলোঁ, হয়নে নহয় ফ্ৰেণ্ডছ। তো ছেম, তো সেইটো ইংৰাজীত একচুৱেলি ক্ৰেপ বুলি কয়। তো সেই ক্ৰেপটো সি বনাইছিলে। তো বনাই পেলাই দুটা বাঁহেৰে সি নদীটো কোনো ৰকম কৰি জাষ্ট সি পাৰ কৰিলে। তো পাৰ কৰাৰ পিছত সেইটো নদীটো পাৰ হ'ল। তো সি ভাবিলে এতিয়া, তো বহুত টেনশ্যনত পৰিলে। তো এতিয়া মই নদীটো পাৰ হ'লোঁ, এইটো ৰেপৰ দ্বাৰাই মই পাৰ হ'লোঁ। কাৰণ আজি যদি মোক এই ক্ৰেপটো যদি মোক আজি হেল্প নকৰিল হয়, তো মই বনাইছোঁ যিহেতু ইমান কষ্ট কৰি পেলাই, তো এই ক্ৰেপটোক যদি মই এতিয়া ইয়াত থৈ যাওঁ, মোৰ কাম হৈ যোৱাৰ পিছত, তো বহুত বেয়া হৈ যাব। তো তেতিয়া সেই মানুহজন এনেকুৱা এটা ভাবিলে, ইয়াক থৈ যোৱা নহ'ব, মই পিঠিত বান্ধি লৈ পেলাই ইয়াক লৈ যাবই লাগিব। তো সি পিঠিত বান্ধি লৈছে। তো পিঠিত বান্ধি লৈ পেলাই সি 2 খোজ 3 খোজ 4 খোজ এনেকুৱাকৈ গৈ আছে। তো গৈ আছে। তো তেতিয়া তো সেই জংঘল এটা পালে। জংঘলটোৰ ওচৰত এতিয়া গছবিলাক ইমান ওচৰ ন। তো এটা খোজ দিয়ে, তেতিয়া পিছপিনে যিটো ক্ৰেপটো বান্ধি থৈ দিছে, তো সেইটো লাগি যায়। তো আৰু 2 খোজ তেতিয়া আৰু লাগি যায়। তো তেতিয়া তো এনেকুৱা হৈছে। তো এনেকুৱা অৱস্থা। তো এতিয়া সি ভাবি আছে একচুৱেলি, তো এতিয়া মই ই আজি মোক ইমান বেয়া টাইমত আজি ইমান ডাঙৰ এটা হেল্প কৰিছে, মোক আজি নদীটো পাৰ কৰাই দিছে। তো ইয়াক মই যদি থৈ যাম কি কৰিম। তো সি মাজতে বহি থাকিলে। তো এতিয়া যদি মুঠতে আগুৱাব খোজে, তেতিয়াও লাগি যায়। আৰু এইপিনে দিয়ে আগুৱাব খুজিলে তেতিয়াও লাগি যায়। কাৰণ তাকতো এতিয়া ঘৰ যাবই লাগিব। তো ঘৰটো যাবই লাগিব। এতিয়া সি যাব কেনেকুৱা, যদিহে
এইটোক যদিহে মানে কি কয় সেইটোক যদি লৈ যাব খোজে ৰেপটোক, তেতিয়াহ'লে মানে কি কয় তাতেও লাগি যায়, সেইটো নোৱাৰি আছে। তো সি মাজে মানে ৰেপটোক মানে কি কয় তাতেই বহি থাকিব লাগিব, ধৰি পেলাই তাতে মানে বহি থাকিব লাগিব। তাক কোনো ৰকম কৰি জাষ্ট মানে কি কয় মানুহ এজনকৈ মানে কি কয় যাব পাৰে। তো সেইটো দি মানে ৰেপটোক কেনেকৈ লৈ যাব। তো সি তেতিয়া মানে কি কয় বহুত ভাবিছিলে মাইণ্ডৰ দ্বাৰাই। তো সি এইটো মানে কি কয় বহুত কষ্ট কৰি পেলাই মানে মই বনাইছোঁ ঠিক, বাট মোকতো মানে কি কয় মঞ্জিল পাবই লাগিব, মোৰ ঘৰ যাবই লাগিব। তো তেতিয়া সেই মানুহজন কি কৰিলে, সেই ক্ৰেবটোক ছাইডত থৈ পেলাই সি মানে খোজকাঢ়া মানে কি কয় ষ্টাৰ্ট কৰিলে। তো ফ্ৰেণ্ডছ, কথাটো হ'ল আমাৰ লাইফতো মানে কি কয় বৰ্তমান আৰু আমি আগত যি বস্তু শিকিছোঁ, যি আমাৰ মানে কি কয় দৰকাৰী লগা ইম্পৰ্টেণ্ট আমি মানে ট্ৰেইনিং লৈছোঁ, তো নলেজ লৈছিলোঁ, তো বহুত কামত দিছে ঠিক। তো এতিয়া মানে আমাৰ যিটো আগলৈকে সেইটোত যাবলৈ হ'লে আমাৰ পুৰণা বস্তুবিলাক মানে পুৰণা যিবিলাক আমাৰ মাইণ্ড, তো সেই যিবিলাক আমি মানে এৰিব লাগিব। তো ছেম সেই ক্ৰেপৰ দৰে, কাৰণ সেই ৰেপটোক যদি সি মানে যদি লৈ যাব খুজিছিলে, তেতিয়াহ'লে সি তাতেই মানে সি ৰখি আছিলে ফ্ৰেণ্ডছ। তো সি মানে কি কয় পিঠিত লৈ যাব সি নোৱাৰা হৈ আছে। তো সেইটো মানে কি কয় এইটোৱে ছাইডত থৈ পেলাই এৰি থৈ যোৱাৰ কাৰণেহে মানে সি মানে যাব পাৰিছে। তো ফ্ৰেণ্ডছ, তো মই এটা কথাই মই কওঁ এইটো কাহিনীটোৰ পৰা মৰেল অফ দ্য ষ্টৰী কি হয়, তো যদিহে আপোনালোকে লাইফত যদি মানে কি কয় আগুৱাবলৈ হয়, তেতিয়াহ'লে মানে কি পুৰণা যিবিলাক মানে বস্তু, পুৰণা যিবিলাক আমাৰ মানে কি কয় মাইণ্ড, তো সেই যিবিলাক আমি মানে কৰিব লাগিব। তো নয়া তৰিকা, তো নতুন বস্তু, তো আগলৈকে আপোনাৰ মানে কি হ'ব সেইটোক চিন্তা কৰি পেলাই মুঠতে মানে আগলৈকে যাব লাগিব। সি হেল্প কৰিছে ঠিক, যদিহে আপোনাৰ লাইফত সেই পুৰণা বস্তুৰ দ্বাৰাই যদি মানে হৈ আছে, তেতিয়াহ'লে আপুনি সেই পুৰণা বস্তুটোৰ পুৰণা মানে কি কয় মাইণ্ড, পুৰণা যিটো আপুনি ট্ৰেইনিং লৈছিলে, তো সেইবিলাক লৈ পেলাই মানে যদি আপোনাৰ লাইফত কিবা এটা হৈ আছে, তেতিয়াহ'লে লৈ যাওক। আৰু যদি মুঠতে মানে কি কয় একো হোৱা নাই, তেতিয়াহ'লে আপোনালোকে তো সেই পুৰণা বস্তুবিলাক মানে কি লাট মাৰি মানে থৈ পেলাই তো আপোনালোকে মানে কি নতুন বস্তু শিকক, আৰু মানুহৰ মানে কি কয় নতুন বস্তু শিকক, আৰু মানে লাইফত কিবা এটা কৰিবৰ কাৰণে মানে কি কয় আগবাঢ়ি যাওক। তো আপোনালোকে 100% আপোনালোকে মানে কি কয় লাইফত ছাকচেছ হ'ব পাৰিব। যদি আমি পুৰণা তৰিকা লৈ পেলাই যদি আমাৰ পুৰণা চৰ্চ লৈ পেলাই যদি আমি যদি মানে লাইফত আগবাঢ়িব খোজোঁ ন, কেতিয়াও মুঠতে আমি আগবাঢ়িব নোৱাৰিম। তো এইটো হ'ল মানে কি কয় মৰেল অফ দ্য ষ্টৰী। তো এই কাহিনীটোৰ পৰা বহুতো মানুহৰ জীৱন মানে কি কয় লাইফত বহুত ডাঙৰ এটা টাৰ্ণিং পইণ্ট আহিছে। তো আপোনালোকৰ লাইফতো মানে কি কয় টাৰ্ণিং পইণ্ট আহিব পাৰে। তো মই বেছি দীঘল নকৰোঁ। তো মোৰ লেংগুৱেজো ইমান এটা ঠিক নহয়, জাষ্ট মই মানে লাৰ্ণিং কৰি আছোঁ, শিকি আছোঁ মই নতুন বস্তু। তো আপোনালোকে যদি মোৰ যদি এইটো ভিডিঅ'টো যদি বেয়াও পায়, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে মানে নিশ্চয় কমেণ্ট কৰি পেলাই জনাব। আৰু যদি মোৰ যদি কিবা ভুল ক্ৰান্তি হৈ যায়, তেতিয়াহ'লে মই ক্ষমা বিচাৰিছোঁ। তো আপোনালোকে মোক নিশ্চয় মানে ক্ষমা কৰিব। তো থেংক ইউ, অল দ্য বেষ্ট। তো জয় আই অসম।